আমাৰ বিহুৰ প্ৰতি সংকট নাহে। অথনি মই খনামুখলৈ গৈছিলোঁ, খনামুখত যাওঁতে মোক গুৱাহাটীৰ পৰা এজন যুৱকে ফোন কৰিছে যে কালি গুৱাহাটী আমচাঙত এখন বিহু হৈছিলে, তাত বিহু গীত এটাও অকল হিন্দী গীত হৈছে। আমাৰ আগ্ৰাসন চলিছে। মই এতিয়া ভাষণ দি থাকোঁতে সেইটোপাত দেখিছোঁ এখন হিন্দীত বৰ্ড লাগি আছে ফালুদানে কি বুলি। এতিয়া এই বৰ্ডখন কাইলৈ যদি মই ভাঙি দিওঁ, যদি বিল আছে থাকে ভাঙি দিয়ে, কাইলৈ আমাক এৰেষ্ট কৰিব, তেতিয়া কাইলৈ বৰ্ডখন ভঙা হ'ব। কাৰণ ভাষাৰ লগত কম্প্ৰমাইজ নহ'ব, যুদ্ধ হ'ব, যুদ্ধ হ'ব। আমি জেললৈ গৈ থকা মানুহ, আমি ভয়াতুৰ নহয়। আৰু এটা কথা স্পষ্টকৈ আমি আপোনালোকক আজি কৈছোঁ, এই যে সংগ্ৰামবিলাক আমি কৰি আছোঁ, কাৰ কাৰণে কৰি আছোঁ? এই কণ ল'ৰা ছোৱালী ভৱিষ্যতৰ কাৰণে কৰি আছোঁ। এই কণ ল'ৰা ছোৱালীখিনি যেতিয়া ডাঙৰ হ'ব, ডাঙৰ হৈ যেতিয়া তেওঁলোকৰ মুখৰ মাত নাথাকিব, ভাষা নাথাকিব, সংস্কৃতি নাথাকিব, বিহু নাথাকিব, তেতিয়া আমাক কি প্ৰশ্ন কৰিব? আমাক প্ৰশ্ন কৰিব, তোমালোক যেতিয়া যৌৱনত আছিলা, দেশ জাতি আৰু মাটিৰ কাৰণে কি কৰিলা? আমি নিৰুত্তৰ হ'ম। অন্ততঃ অসমীয়া যুৱ মঞ্চ, সৰু অসম ছাত্ৰ সন্থা, বীৰ লাচিত সেনা, আমি সকলোৱে এটা কথা ক'ব পাৰিম, যেতিয়া দেশ যায় যায়, মাটি যায় যায়, ভাষা যায় যায়, আমি ৰাজপথত মাতিছিলোঁ আৰু মাতিছিলোঁ। এইখন সংগ্ৰামী সংগ্ৰাম, বিহু বচোৱাৰ সংগ্ৰাম, মৈদাম বচোৱাৰ সংগ্ৰাম, হেংনাং বচোৱাৰ সংগ্ৰাম, পেঁপা বচোৱাৰ সংগ্ৰাম, গগনা বচোৱাৰ সংগ্ৰাম। এইখন সংগ্ৰামত সকলো একত্ৰিত হৈ যুদ্ধ কৰিব লাগিব। কোন দলখনৰ কথানে কৰিছে ডাঙৰ কথা নহয়, আমি একত্ৰিতভাৱে কৰিছোঁ নে নাই কৰা সেইটোহে ডাঙৰ কথা। সেয়েহে মই আজি ইয়াত বহু ৰাইজ বহি আছে, মই আপোনালোকক কেতিয়াবা ব্যক্তিগত জীৱনত লগ পাওঁ নে নাপাওঁ মই নাজানো, কিন্তু দেশ জাতি মাটি বিপদৰ সময়ত আমি ৰাজপথত লগ পাম আৰু পাম বুলি মই আশা ৰাখিলোঁ। আৰু ইয়াকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। জয়